তয়ো চলে ৰদে এখন দেখিছা এখন ডিঙি ৰেপিম বোৱাৰীজনী কেনি গ'লগে আকৌ এই এতিয়া দেখিছিলোহে কেনি গ'ল বা এইজনী ইয়াতে বহি আছে বহিছ বোৱাৰী বহি আছে এটা কথা নহয় বোৱাৰীও কওকচোন মা মোৰ পকা চুলি কেইডালমান কাঢ়ি দিবিচোন আপোনাৰ পকা চুলি নাই গজিছে দুডাল মানে একেবাৰে থিয়কে এনেকুৱা খজুৱাইছে বোৱাৰী হেৰি নহয় কথা এটা তই যে এনেকে ভৰি জোকাই জোকাই বহি আছ এই ভৰি জোকা কাৰবাৰটো বেয়া বুজিছ নাই বোৱাৰী মানুহে এনেকে ভৰি জোকাই জোকাই বহিলে বোলে লক্ষণ নাইকিয়া তাৰ উপৰি আকৌ তই চকীত বহিছ এনেকুৱা গাত চকীত নবহে হেও তোক মই ভালকে কৈছো বুজিছ নাই আৰু চকীত বহিলে কি হয় জান বহুতখিনি কষ্ট পায় দেহাটোৱে কেনেবাকে যদি বাগৰি যা মোৰ ঘূৰাই তেতিয়াও বিপদ আকৌ এনেকে চকীত বহিলে আৰু এটা কথা ভেজটো পৰে তেতিয়াও বিপদ সেইকাৰণে তই নবহিবি বুজিছ এনেকুৱা পিয়াখনিত বহিবি দেই কেলে এতিয়া তই সেই জানই নহয় তোৰ লেঠা হৈছে গাত এনেকুৱা লেঠা হলে মানে যে চকীত বহিব নেপায় গধুৰ বস্তু দাঙিব নেপায় পানী আনিব নোৱাৰে সেইখিনি চব ময়ে কৰিম বুজিছ নাই মা আজিকালি চব পায় আজিকালি 3 মাহ হলে বুলি ক'লে সেই নাই উলিয়াই চেলফি দিব পাৰে ক'লে এটা কাম কৰিবচোন মা মোৰ মোবাইলটোকে দিব মই যে এই নাইটো উলিয়াই পিনি চেলফি একপি মাৰি ইমান লাইক আহিব নহয় বোৱাৰী সেনেকে ক'লে নহব নহয় আজিৰ যুগত বোৱাৰীবোৰে সেইবোৰ বেই বিচাৰি কিবা সেই অৰ্থ নোহোৱাবোৰে দিয়ে যা নেকি শাহুৱেক নাই যা নেকি শহুৱেক নাই একো কোনো কাৰো কথা বুজি নোপোৱা বোৱাৰীবোৰে দিয়ে এতিয়া মই 10টো মই আছো মই ক'ত কি হয় কি নহয় কিটো কৰিলে কি হয় সেইখিনি 10টো মই জানো দেই আমিও ল'ৰা পাই অহা মানুহ সেইকাৰণে মই কৈছো দেই এই ওপৰত উঠিব নেপায় সেই ফটোটো আপলোড কৰিলে লোৱা হ'ব সেই যে ৰাইজে জানিলে লোৱা হ'ব নেকি এইবোৰ আপোচকে থয় বুজিছ যেতিয়া লোৱা হ'ব তেতিয়া সেই দেখুৱাটো বেলেগ এতিয়া এই 3 মাহতেও চেলফি এখন দিব 2 মাহ হৈছে বুলিও চেলফি এখন দিব সেইবোৰ ভাল কথা নহয় বোৱাৰী একদম মই সঁচা কথা কৈছো দেই এতিয়া চা ডাঙৰ বোৱাৰীয়ে যি কি নহয় সি ঘৰলৈ গ'লে সেইজনী লক্ষণটো গম পালোঙেই এতিয়া তইহে আছ এতিয়া তোকে যদি মই মৰম নকৰো তোকে যদি মই ভাল কথাখিনি নকওঁ কাক কওঁ বাৰু ইমান ভাগ্য মূৰত পাইছো এয়া কিবা এটা ভাল খবৰ তই সেনেকুৱা নকৰিবি দেই বোৱাৰী কি কথা কৈছে আজিকালি হে চেলফিটো নিদিলে বুলি মোক গোটেই চেনেলটো ৰিচটো কমি আহিব মা আপোনালোকে কি বুজি পায় এনেকুৱা হলো বুলি কি এতিয়া মই চেলফি কপি নিদিম নেকি আৰু নহব দে মই দিম আকৌ চেলফি সেই চেলফিখন দিলে যে সেইটো ৰিচটো ডাঙৰ কথা নহয় এতিয়া সেই ফলোৱাৰ্ছ কেইটা ডাঙৰ নহয় তোৰ এতিয়া ঘৰখনৰ কথাটো ডাঙৰ নিজৰ স্বাস্থ্যটোৰ কথা আছে বহুত কথা আছে এটা ল'ৰা আহিবলৈ হ'লে সেই ভগৱানক প্ৰাৰ্থনা কৰিব লাগে গধূলি ৰাতিপুৱা সদায় আৰু এটা আধ্যাত্মিক কিতাপ পঢ়িব লাগে দাম্পত্য বিধান কিতাপখন পঢ়িছ নাই সেইখন কিতাপ একদম মূল মন্ত্ৰ একদম ল'ৰা ছোৱালী জন্ম হলে একেবাৰে ডেলিভাৰী হোৱাৰ পৰা একেবাৰে ল'ৰা জন্ম হোৱালৈকে সেই দাম্পত্য বিধান কিতাপখন পঢ়িব লাগে বুজিছ বোৱাৰী সেইখনত মেইন কথাখিনি আছে সোমাই এখন পাইছ নাই তহঁতি নাজানো পঢ়া শুনা ছোৱালীয়ে আছিলি এতিয়া পঢ়িছ নাই তহঁতিয়ে জানিবি মই কি জানিম আপুনি কি যে কথাবোৰ কৈ আছে সেই গছত গৰু উঠা কথা কৈ আছে আপুনি যোনে যি কৰিলে ক'ব দে মই নিজৰ কাম যে কৰিমেই দে মই চেলফি মাৰিমেই মই দিমেই হেৰ বোৱাৰী তই কি কথা ক'ব আহিছ হয় সেইবিলাক 5 টকীয়া কলমে লিখিও মানুহ কোটিপতি হয় সেই বোকাত পদুম ফুল ফুলে সেইপাহ ফুলে যে ৰাষ্ট্ৰীয় পুৰস্কাৰত স্বীকৃতি পাইছে তেতিয়াহ'লে তই যে ল'ৰা এটা যে বেয়া হ'ব বুলি তই কেনেকে গম পালি তোৰ পেটতো কিজানি ভাল ল'ৰা এটা জন্ম হ'ব পাৰে তই যে এনেকে কথাবোৰ কৈছ একেবাৰে আহি গ'ল বোলে কি উলি বিলাক দিলে উলি বিলাক হ'ল সেনেকে কথাবোৰ কৈছ যে এনেকে নহয় ভাল ল'ৰা এটাও জন্ম হ'ব পাৰে পিছত কি হ'ব সেই ল'ৰাটোৱে পিছত এইবোৰ ফটো জনমে থাকি যাব মোবাইলত সেইখিনি আকৌ ল'ৰাটোৱে পিছত দেখিব মোৰ মায়ে 2 মাহতে চেলফি দিছিলে
3 মাহ হওঁতে চেলফি দিছিলে যদি ল'ৰাটো ভাল হ'বলৈ গৈ আছে তেতিয়া ল'ৰাটোৱে লাজ পাব নাই বা বোৱাৰী সেই কেনেকুৱা ওলাব ল'ৰা সেই বাপেক চাই পুতেক ওলাব ক বাপেক চাই পুতেক এই বোৱাৰী তোক মই সঁচাকে ভালে ভালে কৈছো বুজিছ নাই তই সেই ওপৰত নেথাকিবি ওপৰত বহি নলবি বোলো এইখনতে বহিবি ঐ দিয়ক 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 মই কৈছো নহয় কেনেবাকে মোৱা ঘূৰাই থকা মানুহ মোৱাটো ঘূৰালে বোলে ঘেচকা ঐ মা কি হ'ল সেইজনী বাইদেউ নেকি বা আহিছে ক'ত থাকিব আহিবই ঘৰৰ মানুহ ঘৰলে নাহি ক'লে অ বাইদেউ হয় সেইজনী আহিছে জানি ৰখ কৌপিতক মই কওঁগে ৰখ 1-2 দিয়াব লাগিব ইমান ঠিকতে সেই গালি পাৰিলো কি নাপাৰিলো ঘৰ পালেগে এতিয়া আকৌ হাউতে ওলালে সেয়া থাকে কি কৰিব বা হালা কৰিব নেকি বা ঘৰত কি কৰে দে ঠিকে নাই মই যে ইয়াতে বহি লওঁ দেই কি হৈছে জহনী মৰতি একে ৰাতিতে তই ল'ৰা বনালি তাৰমানে সেইটোৱে বাইদেউ সেইটো আকৌ বাইদেউ সেইটো কি সেইটো বুজাই নিদিয়া কেলে বাইদেউ বুজি নাই পোৱা না কি এইটো হৈছে আকৌ বাইদেউ এইটো হৈছে পাতাই নিদিব সেইকাৰণে মোক খেদা দিছিলে সেতি কৰবা এইটো হেৰি নহয় ডাঙৰ বোৱাৰীচোন ওলাইছে সেইজনী ঠাউ আহি আছে একেবাৰে ডাঙৰ বোৱাৰী তাক মই সেই তই হেৰি বুজিছ নাই কৈ তয়ো চলে ৰদে এখন দেখিছ এখন ডিঙি ৰেপিৰিম চিনি পোৱা নাই Poto. Aduh, bobo. Wajib pak biji dah tu. কুমাই থকা হলে ভাল হৈছিলে তাকো I don't want peace. I want problems always. চালা অলপতে দিম তই কি এনেকুৱা মোক পিছে পিছে ভূতটো গতে ঘূৰি ফুৰিছ Jesus is Lord. ঐ জহনী মই নাই দেখা জানো সেই বোৱাৰীয়ে এই চটি লৈ আহিছে আমাকে কাটিব আনিছে হপাই যা নিজৰ কাম কৰি যা একো নকবি বুজিছ আজি একো আজি গৰম হৈ আছে কাইলৈ দেখা যায় পানী দুনিকে নিদিঙো মই এইখিনি বোৱাৰী ভৰিকেইটা ধুই ল This man. বোৱাৰী নাই ওলাই গৈছে নেকি কেনিবা এই চেগতে দাখন বিচাৰি লওঁ ক'ত থলে জানো জহনী জাতিজনীয়ে কালি দাখননো কেলে আনিছিলে কি কথা কাকনো কাটিবলৈ আনিছিলে না মাংস কাটিবই আনিছে না এইখন দানো আকৌ কেলে আনিছে আকৌ এইখন নাল নাইকিয়া দাখন মেঙেঠি দাখন নাই এইখন কেলে আনিছে ঠিকনা নাই আকৌ পিতক কাটিবলৈ আনিব পাৰে নহলে মোকো কাটিব পাৰে পেলাই থৈ আহোঁগে বাপেকে চাই আছোন হেৰি নহয় তোমাক কি খাবলৈ মন গৈছে হয় মোৰ যে সেই মটৰ খাবলৈ মন গৈছে মটৰ
ছোৱালীয়ে চেপেটা হে দুটা বস্তু খাবলৈ মন গৈছে যদি তেতিয়াহে মতা লোৱা হ'ব আপেল খাম আকৌ আপেল আপেল আনিবি মটৰ কলিতে প্ৰথম চেপেটাটোকে কলি চেপেটাই হ'ব জহনি জাতি এখনে কাহানী বাদিনাখন মোৱা কালি খাব কাবা এখনে পেলাই থৈ আহে ভাত ইডাল এই এই জহনি যোৱা কেইটা কেলে লমাই আমাৰ লমা দি ৱাই এখন পেটলা দাখন পেলাবলৈ আহিছিলে হপাই মই আকৌ এনে আহ নহয় এই দাখন পেলাব আহিছিলে কি হ'ল এই গেদলেং এইজনী তোকে কৈছো এই দাখন পেলাব আহিছিলে মই গৈছো কি জানো হৈ থাকে জানো বুজিছ কি হৈছিলে কালি মায়ে দীপালীয়ে দাখন আনা নহয় সেইখন পেলাই দিছে আকৌ মই ভাবিলো মোকে আমাকে কাটি যোৱাইছে এইফালে পেলাই দিলে উকনি চাই দিলা বাদ দে এই পকা চুলি গোটেই পকিয়ে এদাই হ'ল তোৰ একেবাৰে গেদলেং বুলি কওঁতো ইমান জোৰে খাইছ যে গোটেইখিনি চুলি গোটেইখিনি উঠাই পেলালে ভাল হ'ব পাইছো গোটেইখিনি যদি পকিলে ৰাউণ্ড পানী দিবি চব উঠাই দিম মই Mama yangu. Game over. ৰাউণ্ড উকনি মৰা দব বুলিহে কয় তাই আকৌ মোৰে ৰাউণ্ড মাৰিব বিচাৰিছ সেইখিনি গোটেই বনখিনি নিচিনা এদাই হৈ থাকিব জহনি জাতি ঘৰখনত বস্তু এটা নাথাকে বস্তু এটা আনি থবি হে না পাত্তা হৈ থাকে দাখন কি কৰিলি তই মূৰত থলি সোনকালে উলিয়া দা উলিয়া মোক লাগে আমি কি জানো দাখন উলিয়া ভালে ভালে নহলে চাবি তহঁতৰ দুইটাকে পিচ পিচ কৰি নহলে সোনকালে উলিয়া দাখন নহয় তই হেৰি কেলে ইমান উৎপাত কৰি আছ বাৰু মোক দাখন লাগে এতিয়া এই যে এনেকুৱা গাত সেই দা চা উলিয়াই পিনে যে এই ৰণচণ্ডী দেখাব নেপায় ভাল ল'ৰা এটা আহিবলৈ হ'লে ঘৰখন গোটেই মানুহখিনি ঠিক হ'ব লাগিব বুজিছ নাই তই মই সেই দাখন তই সেই মানুহ কাটিবি বুলিহে পুখুৰীত লদিয়াই দিলো পুখুৰীত লদিয়ালে তই কালি এনেকে ঝিলিক ঝিলিক কৰি অনা নহয় জানো কাক বা কাটক কি ঠিকনা নেপায় নহয় বোৱাৰী নেপায় নহয় এজনী হৈছে এতিয়া কিমান ভগৱানৰ কৃপাত এইখন দাখন মই সেই নাল লগাবলৈ আনিছো ঘৰত দাখন নাই মাছ কাটিবলৈ এখন দা নাই বন জুইবলৈ দা নাই সেইখন দাখন নাল লগাবহে আনিছো মানুহ কাটিব নাই অনা নহয় মই কি জানো আকৌ তোমাক সেই কালি পোনে আনি একে চলক চলককে দেখলি ঝিলিককে সেইকাৰণে মই মানুহে কাটিবি হপায় বুলি কালি যে সেই মাক পুতেকে যে মোক যে একদম মাৰিবলৈ লৈছিলে হয় নাই সেইকাৰণে মই দাখন এনেকে উলিয়াইছিলো মাৰিবলৈ লামটো আকৌ কোৱাটো নোহাতে এনে ঘৰত কাঁহী বাতি বাজিবই তাকে বুলি তই মাৰৰ ঘৰলৈ লমাৰিব লাগে কৈ থৈ যাব লাগে ন আমি খং উঠিমে খং উঠাকি গাঁও বুঢ়া আনি মিটিং পতা কথা আছিলে সেই মানুহটোৱে সেই মোক যে খেদা দিলে সেই ৰাতিটো কলে যা বুলি সেই খেদা দিলে মই সেইকাৰণে মাহঁতৰ ঘৰলৈ গলোগৈ আকৌ ইয়াত পেলাই থৈছে মই আনি দিছো এখন দাখন Sorry. সেইটোৱে কথা আকৌ সেইকাৰণে আমাৰ ঘৰত সেই গণ্ডগোলখন উঠি থাকে আকৌ বন্ধুসকল কলে কি হব এতিয়া মই এনে পেট পেটাই মং নিবাও সেইকাৰণেহে আমাৰ ঘৰত ঝেংখনি হৈ থাকে বুজিছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটি কৰি দিব কমেণ্ট এটিও কৰি দিব আৰু ছাবস্ক্ৰাইবটিও কৰি দিব দেই
কৃষ্ণহে বোলো আৰু